আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল, পেপাৰত ওলাইছিল, ৰেকৰ্ড আছে। মই আজি একচেপ্টেড। কেবিনেটত গৌৰৱ পত্নীৰ পাছত বিধানসভাত অখিল পত্নী। আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল, মইতো আজিলৈকে কোৱা নাই। অৱশেষত কথাবোৰ এনেকুৱা হ'লগৈ। যেতিয়া কোনেও একো কৰিব নোৱাৰে, যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয়, তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে। আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি। বিধানসভাৰ পবিত্ৰ সদনত মুখ্যমন্ত্ৰীৰ মুখত এইবোৰ কি? সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ মুখত অখিল গগৈৰ পত্নী। মুখ্যমন্ত্ৰীৰ মুখত ওলাল অখিল গগৈৰ হাৱাই চেণ্ডেলৰ কথাও। কিন্তু অখিল গগৈৰ ওপৰত মুখ্যমন্ত্ৰীৰ এই ব্যক্তিগত আক্ৰমণ কিয়? আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে, সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? এয়া বৃহস্পতিবাৰৰ অসম বিধানসভাৰ দৃশ্য। ভাষণৰ মাজে মাজে প্ৰসংগক্ৰমত মুখ্যমন্ত্ৰী আৰু বিধায়ক অখিল গগৈৰ তৰ্কযুদ্ধ চলি আছে। তাৰ মাজতে কথাৰ প্ৰসংগত অখিল গগৈক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ। অখিল গগৈৰ জ্ঞান বুদ্ধিমত্তাক লৈও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। গতিকে এটা মানুহৰতো ৰেচপেক্ট, এটা সৌজন্য, এটা মিনিমাম বয়স বাঢ়িছে, ইউ আৰ বিকামিং ফাদাৰ, এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক? এটা নিজক বচাওকচোন। ইউ হেভ বিন গিভেন এনাফ টাইম। এনেকুৱা নকৰিব। অসমৰ মৰ্যাদা এটা আছে। ল'ৰা ছোৱালী, আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি। মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে। আপুনি এটা মনত কেতিয়া ভাবিছোন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে, আপুনি কৰি থাকে। আৰু সাধাৰণ দুই এজন মানুহে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ, কিন্তু আচলতে যে আপোনাৰ একোৱে নাই। তাৰ মাজতে এইবাৰ অখিল গগৈৰ মুখত চৰকাৰী বিদ্যালয় হ্ৰাসৰ প্ৰসংগ। আপুনি যিমান এতিয়া সেই কন্টেক্সুৱেল হিতত এতিয়া কন্টেক্সুৱেলে হৈ আছে, আপুনি কৰিব পৰা নাই। এইটো আপোনাৰ দিনত স্কুল কমিছে, স্কুল বহা নাই, চৰকাৰী স্কুল। আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে, আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে। অখিল গগৈৰ এইষাৰে মাত্ৰ বাক্য। তাৰ পাছত অখিল গগৈৰ পত্নীক লৈ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী। অখিল গগৈৰ পত্নীয়ে কেনেকৈ চাকৰি পাইছিল বুলি প্ৰশ্ন তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ। মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল, মইতো আজিলৈকে কোৱা নাই। গতিকে ক'ব লাগে। এইটো সময়ত আপুনিও চ্যালেঞ্জ। ঠিক আছে, এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ, আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল, পেপাৰত ওলাইছিল, ৰেকৰ্ড আছে। মই আজি একচেপ্টেড। সিমানেই নহয়, হাৱাই চেণ্ডেল পিন্ধি আন্দোলন কৰা অখিল গগৈয়ে চানমাৰীত কেনেকৈ মাটি কিনিলে বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে, সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? বিপ্লৱ, আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। কৈ আছো, আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। আপোনাৰ অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে, অসমত কোনো মানুহে হোৱা নাই। আপুনি অখিল গগৈ অথবা অখিল গগৈৰ পত্নীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে অনা অভিযোগ সন্দৰ্ভত কি প্ৰতিক্ৰিয়া দিয়ে সেয়া অখিল গগৈৰ কথা। কিন্তু চৰকাৰী বিদ্যালয়ক লৈ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যক প্ৰত্যুত্তৰ নিদি হঠাৎ অখিল গগৈৰ পত্নীৰ বিৰুদ্ধে অভিযোগ মুখ্যমন্ত্ৰীৰ। সিদিনা সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে এলানি অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে। ইতিহাস ভংগ কৰি এনে এক ব্যক্তিগত প্ৰসংগ কেবিনেটতো ঠাই দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱ পত্নীৰ পাছত এইবাৰ বিধানসভাত অখিল গগৈৰ পত্নীৰ নাম ল'লে মুখ্যমন্ত্ৰীয়ে। বিধানসভাৰ পোনপটীয়া সম্প্ৰচাৰতে ছবি পৰিষ্কাৰ যে কেনেকৈ টেট শিক্ষকৰ নিয়মীয়াকৰণ আৰু বিদ্যালয় হ্ৰাসক লৈ অখিল গগৈয়ে কৰা মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰীয়ে সাঙুৰি আনিছে অখিল পত্নীৰ নাম। সেইবাবেই প্ৰশ্ন উত্থাপন হৈছে, গুৰুত্বপূৰ্ণ প্ৰশ্নৰ পৰা ফালৰি কাটিবলৈকে এইদৰে অখিল গগৈক ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি ল'লে নেকি মুখ্যমন্ত্ৰীয়ে? এনে ঘটনাই সদনৰ মৰ্যাদা লাঘৱ কৰা নাইনে?